নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। আজি বিটিআৰ LPUPৰ আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিন আৰু আজিলৈকে হোৱা কিমান প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেইখিনিৰ তথ্যৰ ভিত্তিত আৰু যোৱাবাৰৰ যিটো কাট অফ আছিল তাৰ ওপৰত ভিত্তি কৰি আমি এই বছৰৰ বা এইবাৰৰ কাট অফ কিমান যাব পাৰে সেই গোটেইখিনি এনালাইচিছ কৰিব গৈ আছোঁ। ইতিমধ্যে কোৱা হৈছিল 1000 পোষ্টৰ কাৰণে SIU এপ্ৰুভ হ'ব বা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব, কিন্তু এডভাৰটাইজমেণ্টত কোনো ধৰণৰ পোষ্টৰ সংখ্যা মেনশ্যন কৰা হোৱা নাছিল। কিন্তু 667 পোষ্টৰ SIU এপ্ৰুভ হোৱাত মানে এইটো তথ্য পোৱা গৈছে ক'ৰবাৰ পৰা। গতিকে 1000 যদি পোষ্টৰ কাৰণে SIU এপ্ৰুভ হৈছে তেতিয়াহ'লে ভালে, কাৰণ কাট অফ অলপ কমি যাব। যদি 667টা পোষ্টৰ কাৰণে মাত্ৰ SIU এপ্ৰুভ হৈছে তেতিয়াহ'লে কাট অফ কিছু হাই হ'ব, কাৰণ গোটেই পোষ্ট ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে নাথাকিব পাৰে, কাৰণ 180 পোষ্ট যিটো কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰি আছিল তেখেতসকলৰ ওপৰতো সেই থাকিব, তেওঁলোকক নিয়মীয়াকৰণ কৰিব। গতিকে ইয়াৰ ভিত্তিত আমি কাট অফ কিছু আশা কৰাতকৈ অলপমান বেছি হ'ব পাৰে। এইখিনিৰ ভিতৰত আমি চাম টোটেল এপ্লিকেণ্ট কিমান। যদি আজিৰ ডেটত চাই, ৰাতিপুৱা যদি চাই, তেতিয়াহ'লে প্ৰায় 11,000 কেণ্ডিডেটে অনলি লোৱাৰ প্ৰাইমাৰীত আবেদন কৰিছে আৰু প্ৰায় 8,000 কেণ্ডিডেট বা তাতকৈ বেছি কেণ্ডিডেটে অনলি আপাৰ প্ৰাইমাৰীত কৰিছে আৰু 5,000 প্লাছ কেণ্ডিডেটে লোৱাৰ প্ৰাইমাৰীতো কৰিছে, আপাৰ প্ৰাইমাৰীতো কৰিছে। এনেকৈ আমি যদি চাম তেতিয়াহ'লে লোৱাৰ প্ৰাইমাৰীত এপ্লাই কৰা কেণ্ডিডেটছৰ সংখ্যা 16,000 প্ৰায় পায়গৈ আৰু আপাৰ প্ৰাইমাৰীৰ 13,000 প্লাছ পাব। এইখিনিতে বিটিআৰৰ যিমান আছে এছামিছ মিডিয়াম, বড়ো মিডিয়াম, বেংগলী মিডিয়াম বা ইয়াৰ উপৰিও আউটছাইড বিটিআৰ যিমানখিনি আছে বা যিমান কেণ্ডিডেটে এপ্লাই কৰিছে সকলো মানে টোটেলত এইখিনি আছে। ইয়াত আমি চাম কাট অফ কিমানলৈকে যাব পাৰে। LPৰ ক্ষেত্ৰত প্ৰথমতে যাম, তাৰপিছত আমি UPৰ কেটেগৰী ৱাইজ ছায়েন্স টিচাৰ, এছিষ্টেণ্ট টিচাৰ আৰু হিন্দী টিচাৰ এনেকৈ যাম। প্ৰথমতে আমি চাম LPৰ কাট অফ যদি এছামিছ মিডিয়াম হয় তেতিয়াহ'লে 62লৈকে যাব। যদি পোষ্টৰ সংখ্যা কিছু বাঢ়ে বা 1000লৈকে পায়গৈ তেতিয়াহ'লে 61 বা 60লৈকে কাট অফ আহিব পাৰে। সেইখিনি হ'লেতো ভালেই। আৰু বড়ো মিডিয়াম হ'লে 58লৈকে যাব আৰু বাংলা মিডিয়াম বা বেংগলী মিডিয়াম হ'লে 55লৈকে কাট অফ নামিব পাৰে। আৰু এইখিনিত চাব যিমান পোষ্ট হ'ব তাত বেছি সংখ্যক পোষ্ট থাকিব এছামিছ মিডিয়ামৰ আৰু কিছু কম থাকিব বড়ো মিডিয়ামৰ আৰু কম মানে বাংলা মিডিয়ামৰ কাৰণে বহুত কম পোষ্ট থাকিব, কাৰণ স্কুল বেছি নাই তাৰ কাৰণে। আৰু এইখিনি হ'ব লোৱাৰ প্ৰাইমাৰীৰ কাট অফ। আৰু এতিয়া আমি চাম আপাৰ প্ৰাইমাৰীৰ যিটো এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত এছামিছ মিডিয়াম যদি হয় 65ৰ যদি ওপৰত আছে তেতিয়াহ'লে আপুনি ছেফ জোনত আছে। যদি বড়ো মিডিয়াম হয় 63 প্লাছ আছে যদি আপুনি ছেফ জোনত আছে, আৰু যদি 61 হৈছে বেংগলী মিডিয়াম তেতিয়াহ'লে আপুনি ছেফ জোনত আছে। এইটো হৈছে এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ। এতিয়া আমি চাম ছায়েন্স টিচাৰৰ যিটো 66 হ'ব এছামিছ মিডিয়াম, 63 হ'ব বড়ো মিডিয়াম আৰু 60 বা 61 এইখিনি আহিব বাংলা মিডিয়ামৰ কাৰণে। আৰু এইখিনিতে আমি চাম হিন্দী টিচাৰত অৱশ্যে যোৱাবাৰৰ পোষ্ট কিছু বাহিৰৰ আউটছাইড বিটিআৰৰ কেণ্ডিডেটক দিয়া গৈছিল, কাৰণ ইয়াত কেণ্ডিডেট কম আছিল কাৰণে। গতিকে ইয়াতেও কিছু কাট অফ বহুত কমিব, কাৰণ ইয়াত আপুনি চাব এছামিছ মিডিয়ামৰ 53লৈকে কাট অফ যাব পাৰে, বা এইবাৰ কিন্তু অলপ প্ৰাৰ্থী যদি বাঢ়ি যায় 54, 55 বা মেক্সিমাম 57লৈকে যাব পাৰে। তাৰ ওপৰত যোৱাৰ আশা কম। বড়ো মিডিয়াম তেনেকৈ 52, 53 বা 54লৈকে যাব পাৰে। তেনেকৈ বাংলা মিডিয়াম 51, 52 এইখিনিতে কাট অফ থাকিব বুলি এক্সপেক্ট কৰা হৈছে। গতিকে এইখিনি হৈছে সম্পূৰ্ণ এনালাইচিছ কৰি বনোৱা কাট অফ। ইয়াৰ পৰা হয়তো পইণ্ট বা
এক যিটো মাৰ্কছ সেইটো কাট অফ তলৰ ওপৰ হ'ব পাৰে, কিন্তু ইয়াতকৈ বেছি ডিফাৰেঞ্চ আপোনালোকে দেখা নাপাব। ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল পাইছে তেতিয়াহ'লে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।